2025 যদি আপুনি সুখী হ'ব বিচাৰিছে 2025 আপুনি ভাল দিন অহাটো বিচাৰিছে তেন্তে এইকেইটা বস্তু আপুনি দান কৰক এইকেইটা বস্তু যদি আপুনি দান কৰে 2025 চনটো আপোনাৰ বাবে খুব বেছি সুখদায়ক হৈ আহিব আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে মনিটাইজেশ্যন কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব আমি জানিম 2025ত সুখী হ'বলৈ হ'লে আপুনি কি বস্তু দান কৰিব লাগিব তাৰে প্ৰথমটো হৈছে হনুমান মন্দিৰত মেজ দান কৰিব হনুমান মন্দিৰত গৈ আপুনি মঙ্গলবাৰৰ দিনাখন মনে মনে এটা মেজ দান কৰি থৈ আহিব তেতিয়াহ'লে আপুনি 2025ত ভাল দিন দেখিবলৈ পাব 2025 অৰ্থাৎ আহি থকা বছৰটো হৈছে নাম্বাৰ 9 অৰ্থাৎ মংগলৰ বছৰ আৰু মংগলৰ বছৰ হ'লে মংগলৰ ওপৰত কাৰ প্ৰভাৱ থাকে স্বয়ং হনুমান বাবাৰ প্ৰভাৱ থাকে তেনে ক্ষেত্ৰত আপুনি যদি 2025 বৰ্ষটো ভালদৰে অতিবাহিত কৰিবলৈ বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি হনুমান পূজা কৰিব লগতে হনুমান মন্দিৰত মেজ দান কৰিব চাব আপোনাৰ 2025টো ভাল হ'ব দ্বিতীয়তে হৈছে আপুনি নিমখ দান কৰিব আপুনি কি কৰিব মন্দিৰত গৈ নিমখ দান কৰিব পাৰে বা মন্দিৰত যেতিয়া ভোগ দিয়া হয় সেই ভোগৰ বাবে আপুনি নিমখ দান কৰিব পাৰে অৰ্থাৎ আপুনি মন্দিৰত ব্যৱহৃত কাৰ্যৰ কাৰণে হওক বা মন্দিৰত আপুনি যেনেকৈ নহওক নিমখ দান কৰিবলৈ চেষ্টা কৰক 2025 বৰ্ষটো আপোনাৰ ভাল হ'ব আৰু তৃতীয়টো হৈছে আসন দান কৰিব যিখন আসনত বহি পূজা কৰা হয় বা যিখন আসনত মন্দিৰৰ মানুহবিলাক বহে সেই আসন আপুনি দান কৰক চাব 2025 বৰ্ষটো আপোনাৰ কাৰণে খুব বেছি সুখদায়ক হৈ আহিব 2025 বছৰটো আপোনাৰ খুব ভালদৰে অতিবাহিত হ'ব গতিকে আপুনি যদি বিচাৰে 2025 বৰ্ষটো আপোনাৰ ভালদৰে অতিবাহিত হোৱাটো আপুনি এই বস্তুখিনি মন্দিৰত দান কৰক